জনতাৰ সেৱা কৰাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেখেতসকলে বিচাৰিছে নদুৱাৰবাসী সেৱা কৰিব লাগে। গতিকে আমি সকলোৱে মিলি নদুৱাক এটি নতুন পৰিকল্পনাৰে নতুন চিন্তা চেতনাৰে আগুৱাই লৈ যোৱা এটি সংকল্পৰে আমি আগবাঢ়ি আহিছোঁ। আজি মনৰ পত্ৰ নদুৱাত বৰ্তমান এজন প্ৰভাৱশালী বিধায়ক আছে, তাৰ পাছতো তেওঁ আপোনাৰ প্ৰত্যাহ্বান হ'ব নহয়? প্ৰভাৱশালী মানে চাওক, আপোনালোকে কনচেপ্ট এটা বনাই দিছে, নেৰেটিভ এটা প্ৰভাৱশালী বুলি। তেনেকুৱা আমি দেখা নাই প্ৰভাৱশালী। যদি প্ৰভাৱশালী থাকিলেই হয় 25 বছৰৰ মানুহ এজন মন্ত্ৰী হ'লে হয়। প্ৰভাৱশালী যদি থাকিলে হয় বেলেগ MLA 27,000 কোটি 28,000 কোটি ইনভেষ্টমেণ্ট আনিছে নিজৰ সমষ্টিত। আমাৰ সমষ্টিটো কমচে কম 5-10 হাজাৰ কোটি টকা ইনভেষ্টমেণ্ট আহিলে হয়। গতিকে তেনেকুৱা কিবা একো প্ৰভাৱশালী নহয়। প্ৰভাৱশালী চাওক, এতিয়া চুকে কোণে ধৰক মানুহবিলাকক ডমিনেশ্যন কৰি আতংকিত কৰি যদি প্ৰভাৱশালী হয় মানুহ এজন, জনপ্ৰতিনিধি হিচাপে তাক প্ৰভাৱশালী বুলি নকয়। জনপ্ৰতিনিধি প্ৰভাৱশালী তেতিয়াই হয় যেতিয়া তেওঁ নিজৰ সমষ্টিৰ কাৰণে, সমষ্টিৰ সমস্যাৰ কাৰণে একদম বিধানসভাত যদি উচ্চস্বৰে মাত মাতে, অথবা সমষ্টি বিকাশৰ কাৰণে ডাঙৰ ডাঙৰ প্ৰজেক্ট আনি সমষ্টিক জাকত জিলিকা কৰি তোলে, তেতিয়াহে প্ৰভাৱশালী হৈ উঠে। সুনীল চেত্ৰীৰ কাৰণে পদ্ম হাজৰিকা ফেক্টৰ হ'ব নোৱাৰে নেকি? আজিৰ সময়ত চাওক, ফেক্টৰ বা প্ৰত্যাহ্বানৰ কথাই নাই। পদ্ম হাজৰিকা ডাঙৰীয়া 25 বছৰে চলালে। তেওঁ কেনেকৈ চলালে মানুহে দেখিছে। বৰ্তমান পৰিস্থিতি কি সমাজত তেখেতক জনতাই বুজি পায়। কেনেকুৱা পৰিস্থিতি, কেনেকুৱা পৰিৱেশ সমাজত, হয়নে? পঞ্চায়ত ইলেকশ্যন কেলে নহ'ল, জনসাধাৰণে গণতান্ত্ৰিক অধিকাৰ ভোগ কৰাৰ সুবিধা নাপালে। এতিয়া বাহিৰত দেখাতো এনেকুৱা দেখিছে যেন বিৰোধী শূন্য, পঞ্চায়ত ইলেকশ্যনত বিৰোধী শূন্য, তেনেকুৱা এটা অনুভৱ হৈছে। MP ইলেকশ্যনত 50,000 ভোট বিৰোধীত আছিলে। সেইখিনি বিৰোধী এটলিষ্ট নিৰ্বাচনত ভাগ ল'ব পৰা সুবিধা পাব লাগিছিলে, সেইখিনি সুবিধা দিব লাগিছিলে। দুৰ্ভাগ্যজনকভাৱে তেনেকৈ দমন শোষণ কৰি যদি বিৰোধী নাইকিয়া কৰিব বিচাৰিছে, সেয়াতো গণতন্ত্ৰ হ'ব নোৱাৰে। সেয়াতো উত্তৰ কোৰিয়া হ'ব। আমি উত্তৰ অসমে বনাব বিচাৰিছোঁ, সুন্দৰ উত্তৰ অসম বিচাৰিছোঁ। তেখেতসকলেতো সুন্দৰ উত্তৰ কোৰিয়াই বনাব বিচাৰিছে। গতিকে আমি নাভাবোঁ যে তেওঁ প্ৰভাৱশালী বা তেনেকুৱা কিবা হয়। ইমান দিনে নাছিলে বা সময় উপযুক্ত তেওঁৰ ফেভাৰত আছিলে। এতিয়া জনতাই বিচাৰিছে নাই পৰিৱৰ্তন হ'ব লাগে। বহুত হ'ল, 25 বছৰ সাধাৰণ সময় নহয়। এটা মানুহৰ জীৱনকাল শেষ হৈ যায়। আৰু এজনেই মানুহ একেটা পৰিকল্পনা একেটা নীতিৰে যদি চলি থাকে সমাজখন, কেনেকৈ আগবাঢ়ো? ওচৰৰ বিধানসভা সমষ্টিবোৰত বিধায়কবিলাক চেঞ্জ হৈছে, পৰিস্থিতিবিলাক চেঞ্জ হৈছে। আমাৰ তাত বিধায়কো চেঞ্জ নহয়, মানুহবিলাকো চেঞ্জ নহয়। একে চালা চামুণ্ডা, একে ধৰণৰ শাসন প্ৰণালী, একে ধৰণৰ নীতি, চবেই গম পায়, গোটেই অসমে গম পায় যে কি ধৰণৰ কি নীতিত চলি আছে। তথাপি মানুহে ক'বলৈ ভয় কৰে। কেন্দ্ৰীয় সংঘাত নাই, তেনেকুৱা নাই। বৰ্তমান পাৰ্টিটো কেন্দ্ৰিক সংঘাত নাই। এতিয়া চাওক, কংগ্ৰেছ দল হাইকমাণ্ড কেন্দ্ৰিক দল হয়। হাইকমাণ্ডে যাক দিয়ে সেইটো আমাৰ প্ৰাৰ্থিত্ব বিচাৰিছিলে, আৰু প্ৰাৰ্থিত্ব বিচাৰা আৰু বহুত কেণ্ডিডেট আছিলে। সকলোৰে লগত আলোচনা হৈছে, সকলোৱে সহযোগিতা আগবঢ়াব। আৰু যিকেইজনে মনত ক্ষোভ ৰাখিছে বা ধৰক কাৰোবাৰ হৈ অলপমান কাম চাম কৰিছে, তেখেতসকলে বিদায় ল'ব পাৰে। কাৰণ আমি দেখিছোঁৱে কংগ্ৰেছ দলত বিগত সময়ত ৰাজ্যিক স্তৰতো 2-4জন নেতা ওলাই গৈছে। গতিকে চাওক, ইলেকশ্যনৰ ঠিক ভোটদানৰ দুদিন আগতে ওলাই যোৱাতকৈ এতিয়া ওলাই যোৱাটো আমাৰ আপত্তি নাই। যদি তেনেকুৱা কাৰোবাৰ মনটো যদি কাৰোবাৰ লগত প্ৰেম প্ৰীতি চলি আছে, তাত আৰু বিদায় দিবলৈ আমাৰ কোনো আক্ষেপ নাই। কাৰণ চাওক, দলটো গঠন কৰিব লাগিবতো। শক্তিশালী বিৰোধী দল এটা বনাব লাগিব না আমি। শক্তিশালী কংগ্ৰেছ দল এটা বনাব লাগিব না আমি, হয় নহয়? গতিকে বিশ্বাস কৰিবলৈ টান হৈছে যে কাইলৈ আপুনি বিজেপিলৈ নাযাব বুলি। এইটো আপোনালোকৰ দলত তেনেকুৱা ধৰণৰ নাই। সেইকাৰণে আমি নতুন প্ৰজন্ম ওলাই আহিছোঁ। আমি নতুন প্ৰজন্ম কেলৈ আহিছোঁ? আমি যিকেইজন নেতাসকল আছিলে তেখেতসকলে খেলি মেলি কৰি থকা দেখি আমি ভাবিছোঁ নাই, নতুন প্ৰজন্ম ওলাই আহিবলৈ জনসাধাৰণক অপশ্যনটো দিব লাগিব। আমি জনসাধাৰণক যদি আমি অপশ্যন নিদিওঁ, নতুন প্ৰজন্ম, আমাৰ দায়িত্বটো হৈছে জনসাধাৰণক অপশ্যন দিয়া। ৰাইজে বিশ্বাসত ল'ব পাৰিব আপোনাৰ? নিশ্চয় ল'ব। যদি ৰাইজে বিশ্বাস নকৰে, আজিৰ বৰ্তমানৰ পৰিস্থিতি, পৰিৱেশ, যি ধৰণৰ অগণতান্ত্ৰিক ব্যৱস্থা, যি ধৰণৰ দমন নীতি, আপুনি ধৰক, আপুনি জানেই সকলো কথা। আৰু ফেচবুকত লাইক কমেণ্ট কৰিলে তাত পুলিচৰ জেলৰ ভাত খাবলগীয়া কণ্ডিশ্যন আছে। নদুৱাৰ কথাটো কোনে নজনা কথা নাই, হয় নহয়? এনেকুৱা কণ্ডিশ্যন হৈছে। আৰু মানুহবিলাকৰ ঢেৰ কথা। আৰু পুলিচ কেনেকুৱা ব্যৱস্থা, শাসন ব্যৱস্থা কি কথা, গোটেইখিনি অসমৰ মানে বিশেষকৈ শোণিতপুৰৰ মানুহটো সকলোৱে জানে। আৰু সাংবাদিক বন্ধু বান্ধৱটো একদম প্ৰত্যক্ষদৰ্শিতা গোটেইখিনি ঘটনাৰ। এই সিদিনা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আহোঁতে কি হ'ল আপুনি কুচুমতলাত গম পায় গোটেই ঘটনাটো। কোনে একো মাত মাতিব নোৱাৰে, কোনে একো কথাও ক'ব নোৱাৰে। এনে পৰিস্থিতি। মুখ্যমন্ত্ৰী মহোদয় দূৰৰ পৰা ভেবা লাগি চাই আছে, একো কৰিবও নোৱাৰে তেখেতৰ। নাজানো কিহৰ দুৰ্বলতা তেখেতৰ। গতিকে গোটেইখিনি বস্তু পৰিস্থিতি আমি চাইছোঁ, জনসাধাৰণেও দেখিছে। আমি কেৱল মাত্ৰ জনসাধাৰণক কৈছোঁ অপশ্যন দিছোঁ, নিৰ্ণয় আপোনালোকৰ হাতত। নাই বোলে এইখন শাসনে ব্যৱস্থা ভাল, এনেকৈ আমি দমন হৈ আমি পীড়িত হৈ বহিম থাকিম বুলি কৈ জনসাধাৰণে চুজ কৰিব পাৰে। আৰু তেখেতসকলে বিচাৰে যে নাই, নহয়, চেঞ্জ হ'ব লাগে, ভৱিষ্যত প্ৰজন্মক সুন্দৰ এটি সমাজ ব্যৱস্থা, সুস্থ সমাজ ব্যৱস্থা দিব লাগে যদি তেখেতসকলে ভাবে, নিশ্চয় আমাক চুজ কৰিব। কাৰণ কংগ্ৰেছৰ যিটো আইডিঅলজি, চবেই মিলি আগবাঢ়িব লাগিব না আমি। এতিয়া মাছটো বহুত টেষ্টি, কিন্তু মাছ বেপাৰ মানুহজন বুলি আপুনি বেয়া বুলি ভাবে, কেনেকৈ সমাজ চলিব কওকচোন? কণীটো বহুত ভাল, কিন্তু কণী বেপাৰীজন বেয়া বুলি ভাবে, কেনেকৈ চলিব কওকচোন?
হয় নহয় কওক? এইটো নীতি নহয়, নীতি সকলোকে লৈ আগবাঢ়িব লাগিব, হয় নহয়? আমি কাকো অচিনাকি মানুহ বুলি নকওঁ, তেখেতসকলেহে অচিনাকি মানুহ বুলি মানুহক কাট পাৰি থাকে। আৰু আপোনালোকে জানেই গোটেই নদুৱাৰ সমষ্টিত তেখেতসকলৰ ভাষাত ক'বলৈ গ'লে সেই অচিনাকি মানুহ দুটাইতো চলাই আছে, গোটেইখিনি জানে, হয় নহয়? দুটা অচিনাকি মানুহেতো চলাই আছে তেখেতসকলৰ ভাষাত যদি কওঁ। গতিকে এইবিলাক আৰু মানুহক ভ্ৰমিত কৰি, হয় নহয়, আমাক হিন্দু মুছলিমৰ টুপি পিন্ধাই কেনে ইহঁতে আকৌ কি কৰি আছে, গোটেই যিমানখিনি PWD ৰোড চাবচোন, এই বৰ্ডবিলাকত কাৰ নাম লিখা আছে গম পাব নহয় আপোনালোকে, হয়নে? কোনে ঠিকা কৰি আছে, কোন অচিনাকি মানুহে কাম কৰিছে, আমাক আকৌ লগাই দিয়া অচিনাকি মানুহ উৎপাত বাঢ়িছে বোলে, শাসন কৰিব অসমখন। আৰু কোনে কৰি আছে কামখন? নদুৱাৰত কোন ঠিকাদাৰে কাম কৰি আছে? নদুৱাৰ ঠিকাদাৰ কোন হয়? হয় নাই? গোটেইখিনি চাব নদুৱাৰত। আৰু কোনোবাই কাম কৰিব পাৰিছে নেকি আজিলৈকে? কোনোবা নতুন খিলঞ্জীয়া ল'ৰা আছে নেকি? হয় নাই কওকচোন? নাই নহয়, জাতি জন, হয় নাই কওক? গতিকে এইবিলাক কথা চাওক, ইলেকশ্যনৰ সময়ত কিমান দিনৰ টুপি পিন্ধাব? 25 বছৰ হ'ল, এটা জেনেৰেশ্যন শেষ হৈ গ'ল চাওঁতে। আৰু এনেকুৱা হৈ গৈছে যেন এতিয়া দেউতাকক মানে আপোনাৰ ধৰক না ক'ৰবাত মুখ্য অতিথি পাতিলে পুতেক যোৱাৰো এটা মানে পৰিৱেশ আহি পৰিছে, হয়নে? এইটোতো গণতান্ত্ৰিক ব্যৱস্থা নহয়, হয়নে? এজন চাৰ্কেল অফিচাৰ, এজন OCয়েও যদি ছাপৰ্ট দিয়া আৰম্ভ কৰে, বাপেকৰ তাত যদি পুতেক আহে তাক যদি এস্কৰ্ট দিয়া আৰম্ভ কৰে, কি ব্যৱস্থা এইটো? ভাই ৰজা শাসনে ভূটানে কি দেশ হয় মই বুজিয়ে পোৱা নাই এতিয়ালৈকে। গতিকে সেইকাৰণে কৈছোঁ আমি সুন্দৰ উত্তৰ অসম লাগে, উত্তৰ কোৰিয়া নালাগে।